কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা সামৰণি অনুষ্ঠান আজি আৰু চাৰিৰ লগ হৈছে যে ছাৰে হয় এনেকুৱা বস্তু কি ধৰণৰ বস্তু এক নম্বৰ প্ৰয়োজনীয় বস্তু ছাৰৰ মই কাকলৈ গৈ আছোঁ আপোনালোকক জনাব হয় আমি দেখাই আছোঁ আপোনালোকক লস্কৰ ব্লগাৰ ইউটিউব চেনেল ফেচবুক আপুনি ইয়াৰ বিষয়ে কি কৈছে তো লস্কৰ ব্লগাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ কয়াকুছি নৱম গ্ৰন্থ মেলা আমাৰ বিধায়ক সৰস্বতী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়াৰ সবল নেতৃত্বত যেটো গ্ৰন্থ মেলা গ্ৰন্থ আৰু বাণিজ্য মেলা চলি আছে এই গ্ৰন্থ আৰু বাণিজ্য মেলাই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে ইয়াতে একত্ৰিত কৰি সমন্বয় বাৰ্তা প্ৰেৰণ কৰিছে ইয়াতে বিভিন্ন ধৰণৰ বিপণীবিলাক আহিছে হয়তো বিশেষকৈ আমি যেটো গ্ৰন্থৰ বিপণীবিলাক আহিছে তাৰ গ্ৰন্থৰ জৰিয়তে আমি যেটো সহজতে বহল ভিত্তি যেটো জ্ঞান আহৰণ কৰিব পাৰি তো আমি কেৱল গ্ৰন্থৰ জৰিয়তে সোনকালে আমি হেতু আয়ত্ত কৰিব পাৰি তো সকলোকে এই বিপণীৰ জৰিয়তে গ্ৰন্থ মেলাৰ জৰিয়তে গ্ৰন্থ এখনকৈ কমেও এখনকৈ গ্ৰন্থ ক্ৰয় কৰাৰ কাৰণে আহ্বান জনাইছোঁ তো ভালেই লাগিছে আগবাঢ়ি যাওক আৰু এই গ্ৰন্থ মেলাৰ জৰিয়তে অসমৰ লগতে গোটেই পৃথিৱীতে বাৰ্তা যাওক ভাল বাৰ্তা যাওক এইখিনি হয় ছাৰক মই ধন্যবাদ জনাইছোঁ আকৌ ছাৰৰ লগ হ'ম যে আমি বাণিজ্য মেলা কিয় বস্তু কি ধৰণে কেনেকুৱা বেচাকিনি কৰি আছে আৰু কোনোবা দোকানী হয়তো ক'ৰ পৰা আহিছে তাৰ লগ হৈ কিনে আপোনালোকক জনাম ধন্যবাদ থেংক ইউ আমি সকলো কথা আচলতে এতিয়া ক'ব নোৱাৰা নিচিনা আচলতে এই যিবিলাক নতুন গ্ৰন্থ ওলাইছে এই গ্ৰন্থবিলাক একোটা আশাৰ বতৰা লৈ আহিছে এই গ্ৰন্থবিলাক আমি পঢ়া উচিত আৰু শেষত মই হয় বিভিন্ন ধৰণৰ বিভিন্ন প্ৰাংগণত ব্যক্তি আহি ইয়াত আমাৰ অসমৰ ভিতৰত নৱম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা এক নম্বৰ ফাৰ্ষ্টত পৰিছে এই আমি আপোনালোকক দেখাইছোঁ চাওক VIP আসনৰ ব্যৱস্থা ৰাখিছে এয়া চাওক হয় এয়া আমি আপোনালোকক দেখাইছোঁ আজি আমাৰ নৱম কয়াকুছি গ্ৰন্থ মেলা আৰু বাণিজ্য মেলা আজি হয়তো সামৰণি অনুষ্ঠান বহুত মানুহ বহুত বিভিন্ন উপভোগ কৰিছে আৰু হয়তো উপভোগ কৰাৰ মাজত দেখাইছে যে VIP যেটো হয়তো আনৰ ব্যৱস্থা কৰিছে বা দৰ্শকে চাইছে এনেকুৱা আমি ৰাইজৰ মাজলৈ আলোচনাৰ মাধ্যমে যাম কি কয় জানাই আপোনালোকক আৰু এনেকুৱা আছিল আমাৰ অসমৰ ভিতৰত নাম্বাৰ 1 ফাৰ্ষ্টত ক'ব লাগিব নৱম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা এয়া চাওক জ্ঞানৰ পোহৰেৰে আমাৰ সমাজখনক উজ্জ্বল কৰিব পৰৱৰ্তী সময়খিনিতো কয়াকুছি অঞ্চলবাসী কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাই পৰিয়ালে ছাৰৰ পৰা মৰম আৰু আশীৰ্বাদ বিচাৰি ছাৰক আকৌ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী কৃতি শিক্ষক বঁটালৈ যাম এইবাৰ কৃতি শিক্ষক বঁটাৰ বাবে আমি প্ৰত্যেক বছৰে আমি এজন শিক্ষাগুৰু আমি কৃতি শিক্ষক বঁটাৰ বাবে আমি বাছনি কৰোঁ আৰু এইবাৰ 1082 নং ভিগুৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষাগুৰু শ্ৰীযুত তিলক কুমাৰ বৰ্মা ডাঙৰীয়া আমি সকলোৱে আমাৰ যি কমিটি আছে যিসকলে বাছনি কৰিছে আৰু তেখেতে আমাৰ মাজত উপস্থিত হৈছে আমি এতিয়া শিক্ষাগুৰু আমি কৃতি শিক্ষক বঁটা কৰা গতিকে আমাৰ ৰাজীৱ ভট্টাচাৰ্য